নমস্কাৰ, মই প্ৰশান্ত কুমাৰ শইকীয়া, পাৰিজাত নাৰ্চাৰী যোৰহাটৰ হৈ আজি আমি বিশেষ এটা কথাত আহিলোঁ। তিতাবৰ ৰঙাজান অঞ্চললৈ মিঠু গগৈ ওচৰলৈ আমি আহিছোঁ আমি কথাটো কাৰণে যে জহকালি কিছুমান আপোনাৰ বিশেষ অৰ্কিডৰ কিছুমান যত্ন ল'বলগীয়া থাকে, বিশেষকৈ ইনচেক্টিচাইড বা ফাংগিচাইডৰ যেহেতু বৰষুণ বেছি হয় এইকেইটা বস্তুৰ প্ৰয়োজন হয় মই ভাবোঁ। আৰু মই ভাবিলোঁ যে সেইখিনিনো কেনেকৈ তেওঁ ব্যৱহাৰ কৰে বা তেখেতেনো কেনেকৈ এই অৰ্কিডখিনি মেইনটেইন কৰিছে জানিবৰ কাৰণে আমি তেখেতৰ ওচৰলৈ আজি আহিছোঁ। আপুনি যিটো কথা ক'লে, আমাৰ বহুত মানুহে বহুতে অৰ্কিডবিলাক আজিকালি খুব মানে ৰাখিবলৈ ঘৰত যত্ন কৰিছে, কিন্তু ঘৰত ৰাখিবলৈ যত্ন কৰাৰ উপৰিও তাৰ আগতে দুটামান জ্ঞান, অৰ্কিডটোতো আমি কেনেকৈ ৰাখিম তাৰ ওপৰত জ্ঞান দুটামান হ'লে ভাল হয়। তাই মই দাদাই সোধাত মই ক'বলৈ লৈছোঁ। এতিয়া অৰ্কিডবিলাক, এই যে অৰ্কিডজোপা দেখিছে আপুনি, বাৰিষা কালত ইয়াত কি হয়, বাৰিষা কালত যেতিয়া কণ্টিনিউ বৰষুণবিলাক হৈ থাকিব, বৰষুণবিলাক হৈ থাকিলে কি হয়, ইয়াত ইহঁতৰ ফাংগাছ সৃষ্টি হয়। সেই ফাংগাছবিলাকে কি কৰে, এই অৰ্কিড ভেঁকুৰ, ফাংগাছটো ভেঁকুৰ আপোনাৰ ভেঁকুৰ আপোনাৰ যেতিয়া অৰ্কিডটো প্ৰথম অৱস্থাত দেখিব কলিটোত, অৰ্কিডৰ কলি মানে কুঁহপাত য'ত ওলাব নহয় তাত দেখিব ক'লা পৰি অহা দেখিব, আৰু কিছু হালধীয়া হৈ আহে, আৰু গুৰিবিলাকত ক্ৰমান্বয়ে ঠাৰিবিলাকৰ তললৈ ক্ৰমান্বয়ে ক'লা পৰি আহি থাকিব, আৰু ক'লা পৰি আহি থকাৰ লগে লগে এখিলা দুখিলাকৈ মানে পাতবিলাক সৰি সৰি গৈ লাষ্টত গোটেই অৰ্কিডজোপাৰ পৰা পাতখিনি পকি সৰি ক'লা পৰি সৰি শেষ হৈ যাব, হালধীয়া হৈ যাব। তেতিয়া ফুল্লি মানে ফাংগাজে তাত ক্ৰিয়া কৰি পেলায়। কিন্তু আমি ফাংগাজে ক্ৰিয়া কৰাৰ আগতেই আমি বৰষুণ কণ্টিনিউ যেতিয়া হৈ থাকিব, আমি বাৰিষা ছিজনটোত অন্তত গোটেই ছিজনটোত 3বাৰমান আমি যদি তাৰ ফাংগিচাইড আমি ইউজ কৰি দিওঁ, তেতিয়া আমাৰ অৰ্কিডবিলাক খুব সুন্দৰ হৈ থাকিব। আৰু ফাংগিচাইডৰ কাৰণে যিটো আমাৰ বেভিষ্টিন বুলি কয়, বেভিষ্টিনটো অতি উত্তম, আৰু বহুতো যদিও আছে, আমি বেভিষ্টিনটো মাৰিলে তাৰ পৰা আমি বহুকেইটা উপকাৰ হ'ম। অকল ফাংগাজে নহয়, তাত বহুখিনি ফাংগাজৰ কাম কৰিব, অন্ততঃ 12টামান বিভিন্ন ফাংগাজৰ কাম কৰিব। আচ্ছা, এটা কথা এইখিনি থাকি গ'ল, বেভিষ্টিনৰ আমি ড'জটো নক'লে। আচ্ছা, বেভিষ্টিনটো আপোনালোকে পাৰ লিটাৰ 1.5 গ্ৰামকৈ দিব, তাতকৈ ড'জটো বঢ়াই নিদিব। দৰকাৰ হ'লে আমি পাৰ লিটাৰ 1 গ্ৰামকৈ দিম, কিন্তু যদি আপোনালোকে ইচ্ছা কৰে 1.5 গ্ৰামকৈ দিব, তাতকৈ কিন্তু অধিক নিদিব। অধিক দিলে গোটেই অৰ্কিডৰ পাতবিলাক হালধীয়া পৰি আহিব, পিছত অসুবিধাত আপোনালোকৰ সন্মুখীন হ'ব। বাৰিষা দিনত আৰু এটা আমাৰ বেমাৰ লাগে খুব, আৰু সেই বস্তুটো আমি সাধাৰণতে ৰাতি আপোনালোকে দেখিবলৈ পাব, লক্ষ্য কৰিবলৈ পাব। আপুনি কোন জেলুকাটো, বহুতে ভাবিব পাৰে যে কোন জেলুকা কাৰণে অনিষ্ট কৰেনে, ফুল খাব পাৰেনে। তাৰমানে কোন জেলুকাবিলাক বাৰিষা যেতিয়া কণ্টিনিউ আপোনালোক মানে বৰষুণ হৈ থাকিব, ডাৱৰীয়া হৈ থাকিব নহয়, তেতিয়া যদি গছবিলাকত পচা কাঠ থাকে, তাত খুব অত্যন্ত কোন জেলুকাবিলাকৰ বংশবৃদ্ধি হয়। আৰু সেই বংশবৃদ্ধিবিলাক হোৱাৰ লগে লগে অৰ্কিডবিলাকৰ যিটো কুমলীয়া অংশটো, মানে ফুলৰ হওক বা অৰ্কিডৰ যিটো কুঁহি অংশটো একে ৰাতিতে কোন জেলুকাই খাই শেষ কৰি পেলায়। আৰু সেইটো ইমান মিহিকৈ খায়, আপুনি চকুৰে কিছুমান বস্তু মনিব নোৱাৰি। আৰু ৰাতি যদি আপোনাৰ কণ্টিনিউ বৰষুণ দি থাকে, ৰাতি যদি 10টা 12টা বা প্ৰতি নিশা আপোনালোকে লক্ষ্য কৰিব পাৰে, তেতিয়া আপোনালোকে কোন জেলুকাবিলাক দেখিবলৈ পাব যে ফুলবিলাক খাই আছে আহি, আৰু ৰাতিপুৱাৰ লগে লগে কোন জেলুকাবিলাক আপোনালোকে নেদেখে। আৰু পৰাপক্ষত কোন জেলুকাৰ কাৰণে যদি দৰৱটো মাৰে, প্ৰায় ৰাতি 9টা 10টামান বজাত যদি ডাৱৰীয়া বতৰ হৈ থাকে, ৰাতি যদি কোন জেলুকাৰ কাৰণে দৰৱবিলাক মাৰে, তেতিয়া খুব সোনকালে উপকৃত হ'ব। আৰু কোন জেলুকাৰ কাৰণে আপোনাৰ আছে মেগনেছিয়াম ছালফেট, এইটো নিমখৰ নিচিনা, আৰু তাক 1 লিটাৰত 1.5 গ্ৰামকৈ দিব লাগে। আৰু এটা আছে ছুপাৰ কিলাৰটো, সেইটো লিকুইড হয়, সেইটো পাৰ লিটাৰ 1.5 ml যদি দি পানী আপোনালোকে ইউজ কৰে, তেতিয়া আপোনাৰ কোন জেলুকাৰ পৰা অতি সোনকালে হাত সাৰিব পাৰিব। ছিজনটোত, বাৰিষা ছিজনটোত অন্ততঃ যেতিয়া কোন জেলুকাবিলাক আহে, তেতিয়া 10 দিন বা 12 দিনৰ অন্তৰত আপোনালোকে যদি দুবাৰ ইউজ কৰি দিয়ে নহয়, এইটো কি ছুপাৰ কিলাৰ আৰু মেগনেছিয়াম ছালফেট, তেতিয়া আপোনালোকে কোন জেলুকাৰ পৰা ৰক্ষা পোৱাৰ উপৰিও আপোনালোকে সেই কোন জেলুকাই যে অৰ্কিডবিলাক খাই পেলাব, তাৰ পৰা আপোনালোকে উপকৃত হ'ব। আৰু এটা ইয়াত বাৰিষা কালত আৰু এটা বস্তু আহে, আগতে মই আগৰ ভিডিঅ'বিলাকত কৈ থৈছোঁ, এটা য়েল্ল' বিটেল বুলি এটা পোক আহে। সেই য়েল্ল' বিটেলটোৰ কাৰণে আপোনালোকে খুবেই সাৱধান হ'ব লাগিব। সিও ৰাতিৰ ভিতৰতে বহুতখিনি ফুল, যিকোনো ফুল বা অৰ্কিড খাই শেষ কৰি দিব পাৰে। গতিকে য়েল্ল' বিটেলৰ কাৰণে আপোনালোকে এক্ট্ৰা বুলি এটা ঔষধ আছে, সেইটো আপোনালোকে পাৰ লিটাৰ
1.5 গ্ৰামকৈ ইউজ কৰিব তেতিয়া য়েল্লো বিটলৰ পৰা উপশম হ'ব আৰু আপোনালোকে আৰু এটা কথা লক্ষ্য কৰিব অৰ্কিডবিলাক যেতিয়া ফুল ফুলি থাকিব ফুল ফুলি থাকোঁতেও সেই য়েল্লো বিটলবিলাক খুব বেছি ধৰণে আহিব পাৰে আৰু তেতিয়া কিন্তু যিকোনো দৰৱ ব্যৱহাৰ নকৰিব আপোনালোকৰ অৰ্কিডবিলাক যেতিয়া ফুলিব যিকোনো দৰৱ যদি পোক মৰিবৰ কাৰণে ব্যৱহাৰ কৰি দিয়ে তেতিয়া কিন্তু গোটেই ফুলবিলাক নষ্ট হৈ যাব গতিকে তেনে অৱস্থাত কেৱল আপোনালোকে একটাহে ব্যৱহাৰ কৰিব তেতিয়া খুব ভাল ফল আৰু সুফল পাব আৰু ফুলবিলাক মানে যেনেকৈ থাকে নহয় তেনেধৰণে থাকি যাব আচ্ছা এনেকুৱা হ'ব পাৰে যে কোনোবাই দুজোপা বা এজোপা গছ ৰাখিছে এনেকুৱাতো থাকে বহুত মানুহ যি দুজোপা ঘৰুৱাকৈ কৰিছে তেওঁলোকে হয়তো কেতিয়াবা ইনচেক্টিচাইড স্প্ৰে কৰা নাই ঘৰতো সৰু ল'ৰা ছোৱালী আছে তেতিয়া আমাৰ ঘৰুৱা কিবা এনেকুৱা থাকিব পাৰে নেকি ঘৰুৱা কিবা দৰৱ তেনেকুৱা কোনোবাই স্প্ৰে কৰে নেকি ইনচেক্টিচাইড ফাংচিডৰ কাৰণে সাধাৰণভাৱে হয় কিন্তু এইটো ইমান প্ৰুভেন নহ'ব পাৰে কিন্তু তথাপিতো কিন্তু ফাংগিচাইডৰ কাৰণে আপোনালোকে এই মেডিচিনখিনি ইউজ কৰিব লাগিব তাৰ বাহিৰে কিন্তু অত্যন্ত গতি নাই কিন্তু সেই যদি ফাংগাছ নালাগিবৰ কাৰণে আমি মানে অলপ শুকান জেগাত আমি বস্তুবিলাক থ'ব লাগিব মানে যিটো জেলু যাতে বৰষুণৰ প্ৰভাৱটো বেছি নপৰে আৰু ৰিমেডি তাৰমানে সেইটো ৰিমেডিহে প্ৰতিকাৰ মানে জেলুকীয়া জেগাত বস্তুবিলাক পুলিবিলাক নাৰাখিব আপোনালোকে অলপ মানে ফৰকাল জেগাত যাতে বেলি পোহৰ বা সূৰ্য পোহৰটো যাতে পৰে তেনেকুৱা জেগাত ৰাখিলে তেতিয়া আপোনাৰ ফাংগাছৰ পৰা আপোনাৰ কিছু ৰক্ষা পাব হয় সেইটো এটা উপায় আমাৰ থাকে আজি খুব দৰকাৰী কথা ক'লে আচ্ছা এইখিনিতে মই এটা দৰ্শকসকলক কৈ থওঁ হয়তো বহুত এনেকুৱা মানুহ আছে কোনোদিন কেতিয়াও ইনচেক্টিচাইড বা পেষ্টিচাইড ইউজ কৰা নাই গতিকে পৰাপক্ষত আপোনালোকে কেতিয়াও বডি টাচ হ'বলৈ নিদিব যিকোনো লিকুইড আপুনি ইনচেক্টিচাইড বা পেষ্টিচাইড ব্যৱহাৰ কৰোঁতে এখেতসকল অভিজ্ঞ মানুহৰ কথাটো বেলেগ নতুন মানুহৰ কাৰণে মই কৈ আছোঁ আপোনালোকে কেতিয়াও সেই বস্তুটো ব্যৱহাৰ কৰোঁতে উইদাউট গ্লাভছ হাতত কিবা এটা নিপিন্ধা কেতিয়াও নকৰিব কাৰণ হাতত আপুনি যদি সুদা দৰৱখিনি পৰে তেতিয়াহ'লে তাৰ ৰন্ধ্ৰইদি হাতৰ ফুটাই দি গৈ পেলাই আপোনাৰ শৰীৰৰ বেলেগ অংশত অসুবিধা কৰিব পাৰে বা সৰু ল'ৰা ছোৱালী থাকিলে একেবাৰে আঁতৰাই থ'ব যাতে সৰু ল'ৰা ছোৱালী টাচত কেনেবাকৈ নাহে কোনো যাতে ভুল নকৰে বস্তুটো বা স্প্ৰেয়াৰ যদি কি ইউজ কৰে তো সেই স্প্ৰেয়াৰটো ভালকৈ ধুই চাফা কৰি থ'লে কিন্তু স্প্ৰেয়াৰটো ধুবলৈ যাওঁতে এটা কথা ভুল নকৰিব যাতে পুখুৰী পানীত বা গৈ ডাইৰেক্ট যাতে পুখুৰী ধুই নিদিয়ে তেতিয়া মাছ চাছো মৰিব যিসকলে ব্যৱহাৰ কৰি থাকে তেওঁলোকৰ মই কথাটো মই কোৱা নাই কাৰণ যিসকলে নাই কৰা মই তেওঁলোকৰ কাৰণে কৈছোঁ আৰু এই ড'জকেইটা যি তেখেতসকলে ক'লে যদি কোনোবা নতুন লাগিলে অকণমান কমাই ইউজ কৰিব দুবাৰ বেছিকৈ ইউজ কৰিব লাগিলে এবাৰ জেগাত দুবাৰ ইউজ কৰিব লাগিলে কমাই ড'জটো ইউজ কৰিব কেতিয়াও বেছিকৈ নকৰিব এনেই আন্দাজত আপুনি 1.5 গ্ৰাম বুলি পেলাই কৈ পেলাই ফটকৈ নহয় জুখি পেলাই মানে এচামুচত আমি 30 চামুচ চাহ খোৱা চামুচত সাধাৰণতে আমি 5 গ্ৰাম বুলি ধৰোঁ সেইটোৱে থাম ৰুল সেইটো হিচাপতে আমি হিচাপ কৰোঁ লাগিলে তাৰ ড'জটো অকণমান কমাই দিব কাৰণ কমাই দিলে অসুবিধা একো নাই কিন্তু বঢ়াই দিলে তাৰ অসুবিধা কিছুমান থাকে তাৰোপৰি এটা কথা মই কৈ থওঁ বাৰীত যেতিয়া আমি এইবিলাক স্প্ৰে কৰোঁ হয়তো আপুনি অৰ্কিডজোপা ঠিকেই স্প্ৰে কৰিছে কিন্তু তাৰ দাঁতিত তেনেকুৱা বহুত এনেকুৱা গছ থাকে যিটো আপোনাৰ শাক বন কিবা কিবি ধেৰ থাকিব পাৰে কাৰণ বতাহৰ গতিটো কোনফালে যায় আপুনি নাজানে কোনোবা ফালৰ পৰা আপুনি স্প্ৰে কৰি দিছে কিন্তু সেই স্প্ৰেটোৰ পানীখিনি গৈ পেলাই হয়তো বেলেগ শাকত বা ক'ৰবাত পৰিছে যাতে সেই শাকজোপা বা সেই বস্তু যাতে আপুনি গ্ৰহণ নকৰে কিছুদিনৰ কাৰণে সেই কথাটো সাৱধানতাটো দৰকাৰ যেহেতু পেষ্টিচাইড ইনচেক্টিচাইড এই বস্তুবোৰ খুব ৰিস্কি কেমিকেলবিলাক আৰু দেহৰ কাৰণে অপকাৰী কিছুমান ক্ষেত্ৰত গতিকে আপুনি এই কথাকেইটা সাৱধানে মই ৰাখিব বুলি ক'লোঁ যিসকল একেবাৰে নতুন তেওঁলোকৰ কাৰণে বিশেষকৈ কৈছোঁ আৰু এইটো আমি কোৱা প্ৰয়োজন অনুভৱ কৰিহে আমি কথাটো কৈছোঁ আপোনালোকে এইকেইটা মেইনটেইন কৰিব আচ্ছা ইয়াৰ উপৰি আৰু কিবা থাকে নেকি এনেকুৱা এইটো সময়ত হ'ব পাৰে আৰু কিবা অসুবিধা থাকে নেকি ফাংগাছ আমি কথা পাতিলোঁ ইনচেক্ট আমি কথা পাতিলোঁ আৰু কিবা আপুনি ভাবে নেকি এইটো সময়ত আৰু বিশেষ মানে অৰ্কিডক বিশেষ যত্ন ল'বলগীয়া একোৱেই নাথাকে আৰু প্ৰপগেশ্যনৰ কথাটো আমি শিকিছোঁৱেই ইতিমধ্যে কেনেকৈ যে আমি ট্ৰেন্সফাৰ কৰিম বা বেলেগলৈ ৰাখিম হয় তেনেহ'লে ধন্যবাদ আজিৰ বাবে তো ভাল লাগিলে কথাখিনি জানি পেলাই বা এইকেইটা আমাৰ দৰকাৰী ইনফৰ্মেশ্যন আছিলে কাৰণ মই ভাবিছোঁ কাৰণ জুন জুলাই মাহত ইমান বেছি বৰষুণ হৈ আছে কণ্টিনিউৱাছ বৰষুণ হৈ আছে আৰু এই অঞ্চলটোতো ইমান পানী জমা ৱাটাৰ লগিং নহয় বাৰু হয়তো পানী জমা হোৱা জেগা থাকিব পাৰে বহুতৰ সেইটো এটা কথা থাকিব পাৰে গতিকে এইকেইটা কথাৰ পৰা আপুনি সাৱধান হ'ব আৰু সেইধৰণে ভাবিছোঁ আমি সুন্দৰ এখন আপুনি অৰ্কিডৰ উদ্যান আপোনালোকে গঢ়ি তুলিব পাৰিব তো ধন্যবাদ আজিৰ বাবে ধন্যবাদ